কালি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাৰ ফলাফলত শিৱসাগৰৰ বেতবাৰী মৌজাৰ ২ নং দহগাঁৱৰ নিবাসী এগৰাকী ছাত্ৰী জুইয়ে পৰা সোণ হৈ উজ্বলিছে। মেধাৱী ছাত্ৰীগৰাকীয়ে ডিমৱালস্থিত বিদ্যাভৱনৰ পৰা এই পৰীক্ষাত অৱতীৰ্ণ হৈছিলে আৰু তেওঁ ৯৬.৮০% নম্বৰ লৈ তেওঁ এই পৰীক্ষাত সুখ্যাতিৰে অৱতীৰ্ণ হৈছে। যদিহে ৰেংক বা স্থানৰ ব্যৱস্থা থাকিলেহেঁতেন নিঃসন্দেহে এইগৰাকী ছাত্ৰী অসমৰ ভিতৰত প্ৰথম 10টা স্থানৰ ভিতৰত স্থান অধিকাৰ কৰিবলৈ সক্ষম হ'লহেঁতেন। অতি দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰী গায়ত্ৰী ফুকনে কি ধৰণে তেওঁ অধ্যয়ন কৰিছিলে, তেওঁ অনাগত দিনত কি ধৰণে আগবাঢ়িব সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। মই গায়ত্ৰী ফুকন আৰু তেওঁৰ পিতৃ মাতৃক তোমাক অভিনন্দন জনাইছোঁ। কেনেকুৱা লাগিছে এই ফলাফল লাভ কৰি? কিমান নম্বৰ মুঠ লাভ কৰিলা? বহুত ভাল লাগিছে। মই যেহেতু মেট্ৰিকত 95% নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিলোঁ, গতিকে মই আশা কৰিছিলোঁ যাতে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত 95তকৈ অলপ ওপৰলৈ যায় আৰু সেই নম্বৰ মই লাভ কৰিবলৈ সক্ষম হৈছোঁ। কিমান লাভ কৰিলে এতিয়া? মই 96.80% লাভ কৰিছোঁ মুঠতে। 500 নম্বৰৰ ভিতৰত 484 নম্বৰ আৰু ছাবজেক্টবোৰৰ নম্বৰবোৰ এনেধৰণৰ: ইংৰাজীত 91, আছামিজত 97, পলিটিকেল ছায়েন্সত 97, ছচিয়লজিত 96, হিষ্ট্ৰীত 99 আৰু ভূগোলত 100। কেনেধৰণৰ অধ্যয়ন কৰিছিলা? মই দৈনিক অধ্যয়ন কৰিছিলোঁ আৰু বেছিকৈ মনোযোগ দি পঢ়িবলৈ চেষ্টা কৰিছিলোঁ। যিমান পাৰোঁ ভালদৰে পঢ়িবলৈ চেষ্টা কৰিছিলোঁ আৰু বিশেষকৈ এই ক্ষেত্ৰত মোক আটাইতকৈ বেছি সহায় কৰিছে মোৰ পিতৃ মাতৃৰ লগতে তথা মোৰ মামা এনাইহঁতৰ লগতে মোৰ শিক্ষাগুৰুসকলে। আমাৰ শিক্ষাগুৰুসকলে আমাৰ স্কুলত অতি কষ্ট কৰি আৰু যথেষ্ট ভালদৰে পঢ়াই দিছিলে, সকলো বিষয়ে বুজাই দিছিলে ভালদৰে আৰু এবাৰ বুজি নোপোৱাৰ পিছত পুনৰ যাতে প্ৰশ্ন সুধিব পাৰে তাৰ ব্যৱস্থা কৰি দিছিলে আৰু যিকোনো সময়তে তেওঁলোকে আমাক সহায় কৰিবলৈ উপস্থিত আছিল। ঘৰুৱা শিক্ষকৰ সহায় লৈছে টিউচন? নাই, মই ঘৰুৱা শিক্ষকৰ সহায় লোৱা নাই। তুমি অনাগত দিনত কি কৰাৰ ইচ্ছা আছে, পঢ়িবা? মই এতিয়া বৰ্তমান BA পঢ়িম হিষ্ট্ৰী অনাৰ্ছত শিৱসাগৰ গাৰ্লছ কলেজ, আৰু মই ভৱিষ্যতে চিভিল ছাৰ্ভিচৰ পৰীক্ষা দিব বিচাৰোঁ। কেনেধৰণে আৰু যিসকল তোমাৰ কনিষ্ঠ আছে তেওঁলোকক কেনেধৰণে আগবাঢ়ি যাবলৈ পৰামৰ্শ দিবা? মই যিসকল মোৰ কনিষ্ঠ আছে তেওঁলোকক এই পৰামৰ্শ দিম যাতে তেওঁলোকে যিখিনি পঢ়ে সেইখিনি ভালদৰে খৰচি মাৰি পঢ়িবলৈ চেষ্টা কৰে আৰু বিশেষকৈ আৰ্টছৰ বিষয়কেইটাত বুজি লোৱাটো অতি প্ৰয়োজনীয়। যিকোনো নম্বৰেৰে কুৱেশ্যন কিয় আহক লাগিলে তেওঁলোকে যাতে নিজে বুজি পোৱা মতে ভালদৰে লিখিব পাৰে, মই সেইটোকে ক'ব বিচাৰিম আৰু চেষ্টা কৰিলে যে সফল হ'ব পাৰে মই সেইটো ক'ব বিচাৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।